আজি মই বনাম বৰা চাউলৰ জলপান। বৰা চাউলৰ জলপান বনাই খাবলৈ খুবেই ভাল। আপোনালোকে ট্ৰাই কৰিব। মই কেনেদৰে বনাওঁ আপোনালোকে চাওকচোন। বৰা চাউলখিনি মই 3 ঘণ্টা সময় তিয়াই থৈ ভালকৈ ধুই ইয়াত পানীৰ পৰা উলিয়াই লৈছোঁ। কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই এচামুচ ঘি। ঘিখিনি মই ভালকৈ গৰমাই ল'ম। ঘিখিনি ভালকৈ গৰম হৈছে। বৰা চাউল বাটি মই দি দিম। এইখিনি মই ভালকৈ লৰাই ল'ম। গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামত ৰাখিব। এই চাউলখিনি ভালকৈ ঘিত ভাজি ল'ব লাগে, তেতিয়া জলপানটো খাবলৈ ভাল লাগে। এইখিনি মই ভালকৈ ভাজি লোৱা হৈ গ'ল। ইয়াতে দি দিম মই ড্ৰাই ফ্ৰুট। এইখিনি আৰু 1 মিনিটমান সময় লৰাই ল'ম। ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পিছত মই আৰু 1 মিনিট সময় লৰাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম আধা কাপ পানী। পানী বেছি দিব নালাগে, তেতিয়া ভাল নালাগে। অলপ দি দিম ইলাইচি গুড়ি। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাই থৈ দিছোঁ। এতিয়া ইয়াতে মই এচামুচ চেনি দিম। চেনি মই বেছি নিদিওঁ। চেনিৰ ঠাইত আপোনালোকে গুড়ো ব্যৱহাৰ কৰিব পাৰে। এতিয়া 2 মিনিটৰ কাৰণে ঢাকনিৰে ঢাকি দিম। মোৰ হৈ গ'ল। এতিয়া মই নমাই ল'ম। মোৰ বৰা চাউলৰ জলপান ৰেডি হৈ গ'ল। এৱা গাখীৰ বা দৈ গাখীৰৰ সৈতেও খাব পাৰি। আপোনালোকে ট্ৰাই কৰিবচোন, খুব ভাল লাগে। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।